আকুল প্ৰজ্ঞা আৰু চেতনাৰে শৰীৰ শব্দৰ সন্ধানত ৰৈ থকা সেই মোৰ বুকুৰ আপোন মানুহ ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ স্ৰষ্টা আৰু দস্তা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মাৰ মোৰ নতুন প্ৰজন্ম বুলি ক'লে সংগ্ৰামিক ধাৰা এটা আহি পৰে সংগ্ৰামীৰ কথা আহি পৰে আমি বৰ্তমান উপস্থিত হৈছোঁ সি মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক দীপাংকৰ ৰাজখোৱাৰ সৈতে আৰু আমি কথা পাতিম জানিম তেখেতৰ এই সাংগঠনিক ধাৰা এতিয়াও কেনেদৰে অব্যাহত আছে পোনপ্ৰথমে প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা তোমাক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবিম্ব লাইভৰ পৰিয়ালবৰ্গলৈ ময়ো শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমটো প্ৰতিমূৰ্তি দাহ পানী তোলাত প্ৰথমটো প্ৰতিমূৰ্তি দাহ আৰু এতিয়াও ৰাজ্যৰ চুকে কোণে কাৰ গুঞ্জৰিত হৈ আছে ফিৰিঙতি গুঞ্জৰিত হৈছে আৰু ফিৰিঙতিয়ে খাণ্ডৱ দাহ কি ক'ব খোজে এই মুহূৰ্তত বিষয়টো এনেকুৱা ধৰণৰ যিটো অসমীয়া খিলঞ্জীয়া ৰাইজে বিচৰা নাই সেইটো বাৰম্বাৰ বিজেপি চৰকাৰখনে বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে খিলঞ্জীয়া মানুহে প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইয়াৰ বিৰোধিতা কৰা স্বত্তেও তেখেতসকলে মানি লোৱা নাই গতিকে সংগ্ৰাম হ'বই সংগ্ৰাম অনস্বীকাৰ্য সংগ্ৰাম আমাৰ আৰম্ভ হৈছে আৰু সংগ্ৰাম হ'ব এতিয়ালৈকে কিমানটা বা কেনেধৰণৰ কাৰ্যসূচী তোমালোকে হাতত ল'লা আছু আৰু টি জনগোষ্ঠীয় সংগঠনে যিহেতু আমি একেলগে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ গতিকে সেইটো এটা ধাৰাত আমি আন্দোলন কৰি আছোঁ আৰু অন্য ৰাইজৰ লগত আমি সদায় আছোঁ ৰাইজে যিদৰে বিচাৰে ৰাইজে আমি আলোচনা বিলোচনা কৰিছোঁ ৰাইজ ৰাজপথলৈ যদি ওলাই আহে আমি তাত ৰাইজৰ লগত সহযোগিতা কৰিম তো ঠিক তেনেধৰণে যিকোনো পৰিস্থিতিত যিকোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি প্ৰস্তুত আছোঁ কাখনৰ সম্পৰ্কত অসমৰ ৰাইজ জনসাধাৰণৰ কথা ক'বলৈ আহিছোঁ এতিয়াও কিন্তু সম্পূৰ্ণৰূপে বহুত বস্তু অস্পষ্ট হৈ আছে সমৰ্থন কৰা সকলোৱে একো বুজি পোৱা নাই নকৰা সকলোৱে একো বুজি পোৱা নাই কিন্তু অস্পষ্ট বহু কথাই অস্পষ্ট এই প্ৰসংগত কি ক'ব খোজা স্পষ্টীকৰণ কেনেধৰণৰ দিব খোজা বিষয়টো হৈ গ'ল অস্তিত্বৰ সংকটৰ কথাটো ইয়াত মূল বিষয় খিলঞ্জীয়া জাতি জনগোষ্ঠী যিখিনি অসমত বসবাস কৰে এতিয়া আপুনি যদি এটা বিষয় চাবলৈ যায় একদম স্পষ্ট কথা ষষ্ঠ অনুসূচীৰ এৰিয়াবিলাকত এলেকাত বলবৎ হোৱা নাই কিন্তু ঠিক তেনেকৈ আমি যদি উজনি অসমলৈ আহোঁ মটক মৰাণ অধ্যুষিত অঞ্চলবিলাকত আমিতো খিলঞ্জীয়া ভূমিপুত্ৰ আমিও জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আছোঁ আমাক জনজাতিকৰণ প্ৰদান কৰা নাই জনজাতি মৰ্যাদা দিয়া নাই তাৰ ওপৰত আমি সুৰক্ষিত কেনেকৈ হ'ম আজি ষষ্ঠ অনুসূচীত বসবাস কৰা লোকসকলৰ কাৰণে যদি কাখন বেয়া মটক মৰাণ জনগোষ্ঠী কেনেকৈ ভাল হ'ল আমি এইটো কোনোপধ্যে সেইকাৰণে মানি ল'ব নোৱাৰোঁ সেইটোৱে স্পষ্ট কথা কাখন যদি বেয়া কাৰোবাৰ কাৰণে আমাৰ কাৰণে কেনেকৈ ভাল হ'ব সেইটো সেইকাৰণে কৈছোঁ ইয়াত স্পষ্ট অস্পষ্ট কথা নাই চৰকাৰে নিজে এইটো কথা বুজাই দিছে যে কিছুমান ষষ্ঠ অনুসূচী এৰিয়াবিলাকত ভাল কাখন বেয়া আৰু আমাৰ কাৰণে ভাল এইটোতো নহ'ব ন যদিও বিভিন্ন ধৰণৰ সাংগঠনিক বা সংগঠনসমূহত খাম খেয়ালি দেখিবলৈ পোৱা যায় উত্থান পতন দেখিবলৈ পোৱা যায় তৰ্ক বিতৰ্ক দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ আছুৰ সৈতে বা আপোনালোকৰ যিখন মজিয়া আছুৰ সৈতে একেখন মজিয়াত কিন্তু বহুতো সংগঠন আমি একেলগে দেখিছোঁ যিটো আমাৰ লক্ষ্য একে স্বাৰ্থ নিশ্চয় একে আৰু ই এক ঐক্যতা আনি দিছে ঐক্যতাও আনি দিছে কাৰণ একেখন মজিয়াতে সকলোকে দেখি পোৱা গৈছে এই প্ৰসংগত কি ক'ব খোজা আৰু কেনেধৰণৰ সম্ভাৱনীয়তা আহি পৰিছে একেখন মজিয়াত থকাৰ কিমান দূৰ সম্ভাৱনীয়তা আহি পৰিছে খাম খেয়ালিবোৰ দূৰ হোৱাৰ কিমান দূৰ সম্ভাৱনীয়তা আহি পৰিছে এতিয়া বিষয়টো এনেকুৱা ধৰণৰ আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে আমি 1940 চনৰ পৰা সংগ্ৰাম কৰিছোঁ মটক জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত আমাৰ সম্পূৰ্ণ এটা জনগোষ্ঠীয় সংগঠন আমি কিন্তু যিবিলাক জাতীয় প্ৰশ্নবিলাকৰ লগত আমি জাতীয় প্ৰশ্নবিলাকত জাতীয় সংকটৰ সময়ত আমি একত্ৰিত হৈ কাম কৰাটো আমাৰ এটা আমি মত হিচাপে আমি লক্ষ্য বান্ধি লৈছোঁ গতিকে এই ক্ষেত্ৰত আছুটি জনগোষ্ঠী সংগঠনে আজি একেলগে সংগ্ৰাম কৰা আমি বহুদিনৰ আগৰ পৰাই কৰি আছোঁ তো এতিয়াও তাৰ কণ্টিনিউটিটো থাকিব কাৰণ কেলৈ জাতীয় প্ৰশ্নবিলাকত একত্ৰিত হ'বলৈতো আমি বাধ্য প্ৰশ্ন যদি জাতিটোৰ ভাষাটো লৈ আহে তেতিয়াহ'লে আমি নিশ্চয় একতাটো দেখিবলৈ পোৱা যায় বাৰু যা হওক এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহিছে পানী তোলাৰ মাছ মজিয়াত প্ৰথমটো প্ৰতিমূৰ্তি দাহ কৰি যি প্ৰতিবাদ কাৰ্যসূচী আপোনালোকে আৰম্ভ কৰিলে আগন্তুক পৰিকল্পনাটো আছেই প্ৰশাসনৰ পৰা কেনেধৰণৰ পৰিস্থিতি তথা মন্তব্য তথা প্ৰশাসনৰ পৰা কেনেধৰণৰ পাইছে প্ৰশাসনে বিশেষ বাধা প্ৰদান কৰা নাই আমি নিজে যেনেদৰে কৰিছোঁ পুলিচ প্ৰশাসনৰ ব্যক্তিসকল উপস্থিত আছিলে কিন্তু আমাক বাধা প্ৰদান কৰা নাই প্ৰশাসনৰ পৰা একো ধৰণৰ তেনেকুৱা অহা নাই প্ৰশাসনৰ গণতান্ত্ৰিক আন্দোলন ব্যৱস্থাটো যিটো অহিংস গণতান্ত্ৰিক আৰু শান্তিপ্ৰিয় সংগ্ৰামক ভাৰতীয় সংবিধানে যিহেতু ন্যায্যতা দিছে অহিংস আন্দোলনক তো এই ক্ষেত্ৰত প্ৰশাসনে আমাক কিবা ক'ব বা কৰিব বুলি আমি এইটো ভবা নাই কাৰটো শান্তি ৰক্ষা দিব নোৱাৰে শান্তি ৰক্ষা কেনেকৈ হ'ব পাৰে শান্তিত কেনেকৈ প্ৰতিবাদ কৰিব পাৰে শান্তিত কেনেকৈ আন্দোলন কৰিব পাৰি শান্তিত বুলি নহয় এতিয়া চাওক আপুনি এটা উগ্ৰতাৰ পৰাতো আমি
আঁতৰি থাকিবই লাগিব। আমি ৰাজহুৱা সম্পদ এতিয়া তাৰ পৰা আঁতৰি থাকি পেলাই প্ৰতিমূৰ্তি দাহ কেনেকৈ কৰিছা? বিষয়টো তেনেকুৱা নহয়। উগ্ৰতাটো ধৰি লওক আপোনাৰ এটা ধৰি লওক আপোনাৰ যোৱাবাৰ যিটো কা আন্দোলনত ৰাজহুৱা সম্পত্তি ধ্বংস বা তেনেকুৱা ধৰণৰ যিবিলাক ঘটনা সংঘটিত হৈছিলে, তো সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাক এইবাৰ যাতে নহওক তাক লৈ সচেতন হৈছা? সচেতন হৈছোঁ আমি। সেই সচেতনতাটো লৈ আমি যিহেতু সংগ্ৰামখন আগবঢ়াই নিছোঁ আৰু তেনেকৈ হ'ব। আৰু এটা জনমত গঠন কৰি কাখনৰ বিৰুদ্ধে আৰু সুপ্ৰিম কোৰ্টত যিহেতু আইনী প্ৰক্ৰিয়াও চলি আছে, তো দুইটা সমান্তৰালভাৱে আমি নিবলৈ চেষ্টা কৰিছোঁ। সংগঠনত থকা ভব্যগব্য পদবীত থকা গাম্ভীৰ্যপূৰ্ণ এক পদবীত থকা শক্তিশালী এক পদবীত থকা প্ৰত্যেকজন ব্যক্তিকে পিছলৈ দেখিবলৈ পোৱা যায় ৰাজনীতিৰ মজিয়াখনত তোলপাৰ লগাই আছে। কা আন্দোলনখনত চৰকাৰখনৰ বিপক্ষে যিসকলে খাৰা হ'ল, পদবী পোৱাৰ পিছত কিন্তু সেইসকল বেলেগ এটা ৰূপ দেখিবলৈ পোৱা গৈছে। আমি অভিনেত্ৰীসকলৰ কথা বাদেই দিলোঁ, তেওঁলোকতো অসমৰ ৰাইজে দেখিলেই। তেনেধৰণৰ এক মজিয়াত যদি তোমাক কাইলৈ দেখিব লগা হয়, তাৰ পিছতো ধৰা কা আন্দোলন অব্যাহত হৈ আছে, তেনে ক্ষেত্ৰত তোমাৰ প্ৰতিক্ৰিয়া, তোমাৰ এতিয়া যি প্ৰতিবাদ, সেয়া অসমৰ ৰাইজে আকৌ দুনাই দেখিবলৈ পাবলৈ কিমান দূৰ সম্ভাৱনীয়তা? সম্ভৱ জানো? সম্ভৱ। লংকা পালেতো সকলোৱে ৰাৱণ। চাওক, ৰাজনৈতিক পথাৰখন এনেকুৱা, ৰাজনৈতিক পথাৰখনত ভৰি নিদিয়াকৈও বহু মানুহে সংগ্ৰাম আগবঢ়াই লৈ গৈ আছে। কিছুমানে কৰিছে, সেইটো তেখেতসকলৰ ব্যক্তিগত বিষয়। ৰাইজক আজি প্ৰতাৰণা কৰিছে বিভিন্ন সময়ত, আমি দেখিছোঁ। সেইবিলাকতো আমি প্ৰতিবাদ কৰিছোঁ, তেখেতসকলকো আমি ভুলটো আঙুলিয়াই দিছোঁ। কিন্তু কিছুমান আমাৰ নিচিনা কিছুমান ল'ৰা আছে, ধৰি লওক যুৱক যুৱতী আছে, যিসকলে কেতিয়াও তেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ আমি যোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। আমি সদায় ৰাইজৰ পক্ষত আছোঁ। অসমৰ অস্তিত্বৰ কাৰণে যিকোনো ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি মুঠতে অসমখন আমি সুৰক্ষিত হৈ থকাৰ কাৰণে আমি সদায় প্ৰস্তুত। আমি ছেম ষ্টেফাৰ্ডক পাহৰা নাই, জনসাধাৰণে ছেম ষ্টেফাৰ্ডক পাহৰা নাই। কিন্তু যিসকলে উজান দি আছিলে, যিসকলে পিছৰ পৰা ঠেলি আছিলে, উজান দি আছিলে, সেইসকলক কিন্তু সময়ত আদালতে ন্যায় দিয়াৰ পিছত কিন্তু তাৰ পিছত কোনো ভব্যগব্য নেতাই কিন্তু তেনেধৰণৰ প্ৰতিবাদ এটা কৰা নাই। আদালতে ন্যায় দিয়াৰ পিছত তেনেধৰণৰ প্ৰতিবাদ এটা কৰা নাই। নাম নক'লেও তুমি নিশ্চয় গম পাইছা, তোমাৰ দৃষ্টিত পৰিলক্ষিত হৈছে। কাইটো যথেষ্টখিনি মানুহক প্ৰচাৰ কৰি গ'ল। হঠাৎ হোৱা সৌভাগ্য যেনেকৈ মানে শান্তিভাৱে সমপৰ্যায়ভাৱে যেনেদৰে লৈ যায়, তেনেকৈ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিবাদ একেবাৰে নাই। আদালতৰ ন্যায়টোতো বেলেগেই কথা, প্ৰতিবাদ একেবাৰে নাই আৰু পাহৰি গৈছে। আমিতো আকৌ ছেম ষ্টেপাৰ পামেই, যিদৰে কাৰ আন্দোলন চলিছে। সেইসকলক লৈ কি ক'ব খোজা আৰু কেনেকৈ সজাগ কৰিব বিচাৰিছা উঠি অহা প্ৰজন্মক? তোমাৰ বয়সৰে বহুকেইজন ওলাই আহিব। বিষয়টো চাওক, এতিয়া ছেম ষ্টেফাৰ্ড বা 5 পঞ্চ শ্বহীদ, তেখেতসকলক লৈ আমি অত্যন্ত দুখিত। আৰু যোৱাবাৰ মানে যেতিয়া কেব আছিলে, তেতিয়াৰ পৰা আন্দোলন যেতিয়া আৰম্ভ হৈছিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল হৈ থাকোঁতে, তো তেতিয়া আন্দোলনৰ কাৰ্যসূচীবিলাক লোৱা হৈছিলে, তেতিয়া জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে। তো অসমত এনেকুৱা এটা পৰিৱেশ হৈছিলে, যিটো মানে ৰাইজে স্পষ্টভাৱে জনাই দিছিলে আন্দোলনৰ যোগেদি যে কেবখন আমি নামানো। তাৰপাছত সেইখন তেখেতসকলে আইনত পৰিণত কৰিলে। আইন হোৱাৰ পাছত এতিয়া বিষয়বিলাক এনেকুৱা, এতিয়া আইনী প্ৰক্ৰিয়া যিহেতু সুপ্ৰিম কোৰ্টৰ কেছ চলি আছে, সমান্তৰালভাৱে আমি ৰাজপথৰ সংগ্ৰামখনো আমি কৰি আছোঁ। এতিয়া দ্বিতীয় এজন ছেম ষ্টেফাৰ্ড নহওক, সেই কথাখিনিৰ ক্ষেত্ৰত অনলি আমি প্ৰতিবাদকাৰীসকলে লক্ষ্য কৰিলে নহ'ব, সেই ক্ষেত্ৰত চৰকাৰেও সচেতন হ'ব লাগিব। আমি শ্বহীদৰ কথা ক'লোঁ ন, ছেম ষ্টেফাৰ্ডৰ কথা ক'লোঁ। সেইটো নহ'ব, কিন্তু সেইসকল ব্যক্তিয়ে নহ'ব যিসকলে অডি বা মাৰ্চিডিজৰ পৰা নামি পেলাই, এখন দামী বাহনৰ পৰা নামি পেলাই যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোকেতো পুলিচৰ প্ৰশাসনৰ এটা কোবো খোৱা নাই। কোব খাইছে উঠি অহা কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় উঠি অহা একদম সৰু সৰু যিসকল ল'ৰা ছোৱালী, সেইসকলে কোব খাইছে। যিসকলেতো VIP গাড়ীত আহিছে, সিহঁতেতো কোব খোৱাই নাই। শিল্পীসকলে কোব খোৱাই নাই, বৰ্ষানীয়ে কোব খোৱাই নাই, যতীন বৰাই কোব খোৱাই নাই। কোব খাই আছোঁ আমি যিসকল মিডিল ক্লাছ ফেমিলিৰ যিসকল মানুহ, যিসকল মিডিল ক্লাছ ফেমিলিৰ যিসকল ছাত্ৰ নেতা, মিডিল ক্লাছ ফেমিলিৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে সদায় কোব খাইছে। কোব VIP গাড়ীৰ পৰা আমাৰ সকলোৱে খোৱা নাই। কিন্তু এতিয়া কি ক'ব খোজে এইটো প্ৰসংগত? সেইটো কাৰণে আমি কৈছোঁ যে অহিংস, গণতান্ত্ৰিক আৰু শান্তিপ্ৰিয়। কাৰণ কেলৈ অহিংস আৰু গণতান্ত্ৰিক হ'লে হয়তো আমি আৰু এজন ছেম ষ্টেফাৰ্ড নাপাম। আমি তাৰ অভিনেত্ৰীসকলক কি ক'ব খোজা? বহু সুন্দৰকৈ অভিনয় কৰি গ'ল বুলি কৈছে কাখনৰ প্ৰসংগত। আৰু হীৰেণ গোহাঁই নিচিনা এজন জ্যেষ্ঠ ব্যক্তিয়ে কৈ গৈছে যে অভিনেত্ৰীসকলে অভিনয় সুন্দৰভাৱে কৰি গ'ল মাজমজিয়াত। কি ক'ব খোজে এই প্ৰসংগত? তেনেধৰণৰ আহ্বান আকৌ কৰিব পৰা যায় নেকি, বা তেখেতলোকক আকৌ আহ্বান কৰিব পাৰি নেকি, যিহেতু বিশ্বাস হেৰুৱাইছে? যোৱাবাৰ তেনেকৈ অভিনেতা অভিনেত্ৰী বা বহুতো
মানুহে তো আন্দোলনটোৰ গইনা লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰিলে, সেইটো ৰাইজে দেখিছে। এইবাৰ দিয়া নহ'ব, এইটো কোনো পৰিৱেশ পৰিস্থিতিতে নহ'ব। তেনেকুৱা ধৰণৰ আমি নেতা সৃষ্টি কৰিবলৈ, কিবা কৰিবলৈ, ক'ৰবাত ইয়াৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবলৈ আমি নিদিওঁ। এবাৰ কোনো পধ্যে তেনেকুৱা এটা পৰ্যায়লৈ আমি যাব নিদিওঁ। আমি মানুহক মানে বিপথে পৰিচালিত কৰি নিজৰ কাৰ্যসিদ্ধি কৰিব, সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। এসময়ত টায়াৰ জ্বলাই পেলাই প্ৰতিবাদ কৰা সৰ্বানন্দ সোণোৱাল ভব্যগব্য অসমৰ মুখ্যমন্ত্ৰী পদত যেতিয়া অব্যাহত হ'ল, তাৰ পিছত কিন্তু তেখেতক যথেষ্টখিনি আওকাণ কৰা দেখা গৈছে। গাঁওখনৰ প্ৰসংগতেই হওক, যি প্ৰসংগতে নহওক আওকাণ কৰিবলৈ দেখা গৈছে। এসময়ত কিন্তু তেওঁৱে টায়াৰ জ্বলাই পেলাই বহু প্ৰতিবাদ কৰিলে। সেই প্ৰতিবাদী সত্তাটো তেওঁৰ মাজত হেৰাই গৈছে। আমি আগন্তুক দিনত বিচাৰোঁ নেকি তেনেধৰণৰ এজন মুখ্যমন্ত্ৰী? কেতিয়াও নিবিচাৰোঁ। চাওক, একদম স্পষ্ট কথা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দম নাই। তেখেতে নিজে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলে। IMDT আইন বাতিল কৰাৰ ক্ষেত্ৰত তেখেতে নিজে উদ্যোগ লৈছিলে। তেখেতক জাতীয় ন্যায় ঘোষণা কৰা হৈছিলে। তাৰ পাছত অসমখনত পাহাৰ পৰ্বত ভৈয়াম তেখেতে কৈ থাকে। তো তেখেতে এটা কথা কিয় বুজি নুঠিলে যে ৬ষ্ঠ অনুসূচী এৰিয়াৰ কাৰণে একেখন অসমৰে কাখন বেয়া আৰু আমাৰ কাৰণে ভাল হ'ল। তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি? তেখেতৰ একো নিজস্বতা স্থিতিয়ে নাই। তেখেতৰ একো স্থিতিয়ে নাই। তেখেতে পাহাৰ পৰ্বত ভৈয়াম কৈ থাকে, বৰাক ব্ৰহ্মপুত্ৰ কৈ থাকে। তো কেনেকৈ তেতিয়াহ'লে ৬ষ্ঠ অনুসূচীৰ কাৰণে ভাল হ'ল, কাখন বেয়া হ'ল, আমাৰ কাৰণে ভাল হ'ল আকৌ? তেখেতৰ কোনো স্থিতি নাই। তেখেতে বৰ্তমান সময়ত মই ভাবোঁ ৰাজনীতি ত্যাগ কৰি নিজে ঘৰত থাকক, সমাজৰ লগত, ৰাইজৰ লগত। তো সেইটোৱে তেখেতৰ কাৰণে মই আজি ক'ম। তেখেতৰ কিবা আশা কৰিম বা কিবা এইটো কথাই নাই। বৰ্তমান যিখন চৰকাৰ, সেই চৰকাৰখনক জুবিন গাৰ্গ ডাঙৰীয়াই এক মন্তব্য দিছে যে ভোট নিদিব, ভোট নিদিলে কোনো বিধায়ক হ'ব নোৱাৰে, কোনো মন্ত্ৰী হ'ব নোৱাৰে, কোনো MLA হ'ব নোৱাৰে বুলি জুবিন গাৰ্গে কৈছে ইতিমধ্যে। আৰু দেশৰ সচেতন নাগৰিক হিচাপে আমি ভোটৰ পৰা নিজকে নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰোঁ, আৰু ভোট দিবলৈ মানা কৰিছে। কি ক'ব খোজে? দুই ধৰণৰ ধাৰা কিন্তু। এতিয়া সচেতন নাগৰিক হিচাপে তুমি ভোটটো দিবা নে নিদিয়া? ভোটদান কৰিমেই, 9টা অপশ্যন আছে। যদি ৰাইজে প্ৰতিনিধি পোৱা নাই, সেইটোতো ইলেকশ্যন কমিশ্যনে এটা নতুন ব্যৱস্থা আনিছে 9টাত। তো 9টাত ভোট দিব পাৰিব। ভোট বৰ্জন কৰিব নালাগে, সেইটো ভোটাধিকাৰ আমাৰ সাব্যস্ত কৰিবই লাগিব। মই আহ্বান জনাম, মই সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক, কিন্তু 9টাত দিয়ক যদি পচন্দৰ প্ৰাৰ্থী নাথাকে। এনেকুৱাতো নহয় ন যে আমাৰ জ্যেষ্ঠ ভব্যগব্য ৰাজনীতিবিদ পীয়ুষ হাজৰিকাৰ পৰিবাৰে কৈ গৈছিলে কা আমাক লাগিবই, কাউৰীয়ে কোৱা কাটো নহয়। এনেধৰণৰ মন্তব্যবোৰ যেতিয়া আমি আকৌ এবাৰ শুনিবলৈ পাম, কা আমাক লাগিবই, কা আমি কৰিব লাগিবই, কা আমাক লাগিবই, আৰু ভব্যগব্য নেতাৰ পত্নী তেনেধৰণৰ মন্তব্য দেখিবলৈ পোৱা গৈছে দেই। এই প্ৰসংগত কি ক'ব খোজে? এইটো কথা একেবাৰে স্পষ্ট, বিজেপি চৰকাৰে কা আনিছে। তো বিজেপি চৰকাৰত থকা মন্ত্ৰীৰ ঘৈণীয়েকেতো সেইটো কথাই ক'ব ন, অভিয়াছলি। তেখেতৰ ৱাইফেতো সেইটো বিষয়ে ক'ব। তেখেতসকলে ছাপোৰ্ট কৰিছে, তেখেতসকলে বিজেপি কৰি বৰ্তমান পৰিয়াল পোহপাল দি আছে। তেখেতসকলে মন্ত্ৰী MLA হয়, ডাঙৰ ডাঙৰ গাড়ীত ঘূৰি বাহিৰত ফুৰিবলৈ যায়, আৰু এইফালে আমাৰ গাঁৱৰ কি অৱস্থা। তেখেতসকলেতো অভিয়াছলি কাৰখন ভাল বুলিয়ে ক'ব ন। তেখেতসকলে কৈ থাকিব, তেখেতসকলৰ লগত সদায় নচলিব ন। যথেষ্টখিনি সময় আমি কৰোণাটো অপব্যয় কৰিছোঁ, কাটো অপব্যয় কৰিছোঁ, বহু বেয়া পৰিস্থিতিৰ সন্মুখীন আমি হৈছোঁ, বহুক আমি হেৰুৱাইছোঁ। অকল ছেম ষ্টাফাৰ্ট বুলি নহয়, বহুত হেৰুৱাইছোঁ আমি। তাৰ পিছতো কিন্তু ভাষাটোৰ একো উন্নতিকৰণ আমি দেখিবলৈ পোৱা নাই। এতিয়া কাৰ যিটো পৰিস্থিতি মাজমজিয়া, আমি ভাষাৰ উন্নতিকৰণ দেখা নাই, ঢলি কুঁৱলী হৈ পৰিছে। এনেই পুঁজিশূন্য অসমৰ শিক্ষা ব্যৱস্থা, আমি যদি আন্দোলনেই কৰি থাকোঁ, উঠি অহা প্ৰজন্ম কোনফালে গতি কৰিব? আৰু ইয়াৰ বাবে দায়ী কোন, দোষী কোন? আৰু এই ক্ষেত্ৰত কি ক'ব খোজে বৰ্তমান চৰকাৰখনক? চাওক, এতিয়া আপোনাৰ যিটো এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিষয়টো যদি আপুনি চায়, ধৰি লওক আপুনি বাজেট অধিৱেশনৰ কথা যদি চায়, তাত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে যদি আপুনি চায়, ইয়াৰ সমান্তৰালকৈ ইয়াৰ এটা বিষয়ত আমি গুৰুত্ব দিব লাগে বুলি ভাবোঁ যে জনমূৰি আই। আজি এই গোটেই বিষয়খিনি এতিয়া আমি কি কৰোঁ? আমি দল সংগঠনে আমি ৰাইজৰ লগত, ৰাইজৰ যিবিলাক সমস্যা, সেইখিনি আমি চৰকাৰক আঙুলিয়াই দিবহে পাৰোঁ। চৰকাৰে যদি আঙুলিয়াই দিয়া কথাখিনি নামানে,
তেতিয়াতো আমি আন্দোলন কৰিবই লাগিব, তাৰ গত্যন্ত নাই। আন্দোলন কৰিয়ে মনাব লাগিব। তাৰ সমান্তৰালভাৱে ভাষা, কৃষ্টি, সংস্কৃতি, ভাষা, কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰতো অনুৰূপ ধৰণে আমি কাম কৰি গৈ আছোঁ আৰু নিজৰ ভাষাটোক কেতিয়াও আমি হেৰুৱাব নোৱাৰোঁ। সেই ক্ষেত্ৰত আমাৰ আজি আপুনি যদি এটা বিষয় চায়, ধৰি লওক এতিয়া আমাৰ যিটো এতিয়া আপোনাৰ মাধ্যম বিতৰ্ক, আমাৰ এটা আমাৰ এইটো এতিয়া ৰিচেণ্ট যিটো আপোনাৰ এই দ্বিভাষিক যিটো এতিয়া কৰিছে প্ৰশ্ন কাকত, সেইটোতো ধৰি লওক এটা আদৰণীয় পদক্ষেপেই, আৰু সেইটোতো সম্পূৰ্ণ সদৌ ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে একেলগে জনোৱা দাবী সেইটো তেখেতসকলক। তো সেইটো সমান্তৰালভাৱে সেইখিনি কামো আমাৰ চলি থাকিব, অৰ্থনৈতিক বিপ্লৱটো আমাৰ চলি থাকিব, সেইটোতো আমি কৰিবই লাগিব। আমি এতিয়া পেটত গামোচা মাৰিতো সংগ্ৰাম কৰিব নোৱাৰোঁ। তো সেইটো আমাৰ অৰ্থনৈতিক সংগ্ৰামখনো চলি থাকিব। সমান্তৰালভাৱে জনসাধাৰণৰ যিবিলাক বিষয়, জনসাধাৰণৰ ক্ষতি হ'ব পৰা যিবিলাক বিষয়, সেইবিলাকতো আমি চৰকাৰক জনোৱাৰ পাছত চৰকাৰ যদি নামানে আন্দোলন কৰিবই লাগিব, সেইটোতো অনস্বীকাৰ্য। কিমান বছৰ হ'ল, কিমান সময় তুমি এই সংগঠনটোত দিলা? পদবীত অহাৰ পিছৰ পৰা বা পদবীত অহাৰ আগৰ পৰা কিমান দিনীয়া তোমাৰ অভিজ্ঞতা? আচলতে সংগঠন বা ৰাইজৰ লগত প্ৰথম যেতিয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ, তেতিয়া প্ৰধানমন্ত্ৰী থাকে ন, তেতিয়া সেইটো প্ৰধানমন্ত্ৰী আছিলোঁ। অষ্টম শ্ৰেণী পালোঁ, তৰ্ক সম্পাদক হ'লোঁ। নৱম শ্ৰেণী পালোঁ, সাধাৰণ সম্পাদক হ'লোঁ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। তাৰপাছত তাত গ'লোঁ অল আছাম পলিটেকনিক ষ্টুডেণ্টছ ইউনিয়ন, সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালোঁ। তাৰপাছত মটক জনগোষ্ঠীক সংগঠিত কৰাৰ স্বাৰ্থত মটক যুৱ ছাত্ৰ সন্মিলনত যোগদান কৰি গুৱাহাটী মহানগৰ সমিতিৰ সভাপতিৰ দায়িত্ব ল'লোঁ। দায়িত্ব দিলে আচলতে দায়িত্ব দিলে প্ৰথমে সাধাৰণ সম্পাদকৰ দায়িত্ব, তাৰপাছত সভাপতিৰ দায়িত্ব দিয়াৰ পাছত বৰডুমছা বহিদিং অধিৱেশনত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে সদৌ অসম মটক যুৱ ছাত্ৰ দায়িত্ব প্ৰদান কৰিছে। এতিয়া কৰিয়ে আছোঁ আৰু সেইবিলাক। এজন ছাত্ৰ নেতা হিচাপে সংগঠনৰ এটা ভব্যগব্য পদবীত থকাৰ পিছত, নাম জ্বলা এটা পদবীত থকাৰ পিছত এজন নেতাক, এজন সদস্যক সংগঠনটোৰে কেনেধৰণৰ গুণ আচলতে তেখেতক প্ৰয়োজন, য'ত নেকি আমি মন কৰিলেও বা নামটো স্পষ্ট নকৰিলেও তুমি নিশ্চয় গম পাইছা যে এজনে কিন্তু পদবীত অব্যাহত হোৱাৰ পিছত, পদবীত থকাৰ পিছত কিন্তু এজনে বৰ বেয়াকৈ কিছু ভব্যগব্য লোক, সকলোৰে চিনাকি এখন মুখ তাচ্ছিল্য কৰা দেখা গৈছে, কটু মন্তব্য দিয়া দেখা পোৱা গৈছে। আৰু তাৰপিছত ক্ষমা প্ৰাৰ্থনা বা অনুতপ্ত বুলি কোনো প্ৰশ্ন উত্থাপন ইয়াত হোৱাই নাই। গতিকে এজন ছাত্ৰ নেতাই এনেধৰণৰ কামবোৰ কৰাটো কিমান সমীচীন হ'ব আৰু কৰিব লাগে নে নালাগে, আৰু কেনেকুৱা এজন ছাত্ৰ নেতা হোৱাটো উচিত? ছাত্ৰ নেতা হওক বা যিকোনো সংগঠনৰ দায়িত্বত থাকিলে যুৱ নেতা যদি হোৱা হয়, প্ৰথম কথাটো হৈ গ'ল পৰিস্থিতি, পৰিৱেশ আৰু অসমৰ সামগ্ৰিক মানে প্ৰতিটো বিষয়ে, ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতে কি হ'ব পাৰে, সেইখিনি বিষয়ে আৰু যিটো ধাৰা, আজি 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিলে, কিন্তু তাৰ আগৰ পৰা বা 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল, তাৰ আগত আজি উপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ অধীনত মানে এটা প্ৰতিটো বিষয়ে অধ্যয়ন কৰি সামাজিকভাৱে ৰাইজৰ মাজলৈ যিখিনি যোগাত্মক দিশ, সেই দিশখিনি লৈ যাব লাগে। আৰু অনাহকত ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে, সেইটোৱে স্পষ্ট কথা। আৰু তেনেধৰণৰ মন্তব্যৰ পৰা কেনেধৰণে আঁতৰি থাকিব লাগে? ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে। আৰু এই ক্ষমতা জোৰ লৈ পেলাই অপমান কৰিব লাগে নেকি? কটু মন্তব্য দিব লাগে নেকি? অভিমত দিব লাগে নেকি? সেই ক্ষমতাৰ জোৰত ক্ষমতাটো অন্ধ কৰি পেলাইছে চাগে। কেতিয়াও নালাগে। মই কি কৈছোঁ, ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ৰাইজক বিপথে পৰিচালিত কৰা মন্তব্য দিব নালাগে। যিসকলে কা বুলি একদম তেজ গৰম হোৱা এটা পৰিৱেশ সৃষ্টি কৰি আছে, তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচীবোৰ হাতত দিছে, প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকক কিন্তু একদম সক্ৰিয় দেখা গৈছে, তাত কোনো সন্দেহেই নাই। কিন্তু তাৰপিছত বিজেপি চৰকাৰখনৰ সৈতে কিন্তু বহু মিলা মিছা, কণ্ট্ৰেক্ট হওক, দালাল হওক, বিভিন্ন ধৰণৰ কামৰ পৰ্যায়ত কামৰ ক্ষেত্ৰত গৈ পেলাই কিন্তু বিজেপি চৰকাৰখনে সকলোৱে কিন্তু নমু কৰেগৈ। শেষত কি ক'ব খোজে? ইয়াত বিষয়টো এনেকুৱা হয়, আমি জনগোষ্ঠীয় সংগঠন কৰোঁ, আমাৰ বিষয়খিনি মই আপোনাক তুলি ধৰিছোঁ। আমাৰ কথাটো হৈ গ'ল, আমাৰ দুটাই ৰাস্তা।
আন্দোলন কৰি চৰকাৰত আলোচনা। আমাৰ যিবিলাক দাবী, আমাৰ মূল দাবী হৈ গ'ল আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে, অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ জনজাতিৰ মৰ্যাদা, যিটো অসমৰ আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে। তো সেই ক্ষেত্ৰত জনজাতিকৰণৰ বিষয়টো আমি আন্দোলন কৰি আছোঁ। কিন্তু সেই আন্দোলনখিনি কৰিবলৈ যাওঁতে আমাৰ মূল দাবী সেইটো, মূল মতই সেইটো, আমাৰ জনজাতিকৰণৰ কাৰণে আমি দাবী জনাইছোঁ। সেই কৰিব যাওঁতে কিন্তু আমি চৰকাৰৰ লগত আলোচনা কৰিবলৈ আমি বাধ্য হৈ যাওঁ। এইকাৰণে বাধ্য হৈ যাওঁ, জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সমান্তৰালভাৱে শিক্ষা, সংস্কৃতি, ক্ৰীড়া দিশখিনিওতো আমি আগুৱাই নিবলগীয়া হয়। আগুৱাই নিবলৈ যাওঁতে কিছুমান সময়ত জনগোষ্ঠীটোৰ স্বাৰ্থত, মই জাতীয় প্ৰশ্নবিলাকত কোৱা নাই দেই, মই এটা ঠেক মনোগণ্ডিৰ ভিতৰত কথাটো কৈছোঁ, জনগোষ্ঠীটোৰ ভিতৰত আমি কিন্তু চৰকাৰৰ লগত আলোচনাত মিলিত হ'বলগীয়া হয়। সেইটো জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত কিছুমান বস্তু যদি আমি আজুৰি আনিব পাৰোঁ, ৰাইজক যদি দিব পাৰোঁ, তাৰ কাৰণে কিছুমান পলিচি আমি মেকিং কৰিব লগা হয়। কাইলৈ পৰহিলৈ যদি চৰকাৰখনৰ পৰা দীপাংকৰ ৰাজখোৱালে এক প্ৰস্তাৱ আহিছে, লেখত ল'বলগীয়া এক প্ৰস্তাৱ আহিছে, দীপাংকৰ ৰাজখোৱাই কি কৰিব? আন্দোলন কৰিব, সংগ্ৰাম কৰিব, নে তেওঁলোকৰ ওচৰত সেয়া মানিব বৰ্তমান চৰকাৰখনক? আমি একেজন দীপাংকৰ ৰাজখোৱাক দেখিবলৈ পাম জানো? সদায় কাৰণে পাব। মই কোনো দিন ৰাজনীতিত মই যোগদান নকৰোঁ। কংগ্ৰেছ চৰকাৰে কি কৰিলে আমি দেখিছোঁ, ডাঙৰ হৈছোঁ, সেই সময়খিনিত পূজা হৈছোঁ। এতিয়াও বিজেপি চৰকাৰে কি কৰি আছে দেখিছোঁ। ৰাজনীতিত কেতিয়াও যোগদান নকৰোঁ। ৰাজনীতিত যোগদান কৰিলে কৰা মানুহখিনিয়ে কৰিব পাৰে, সিহঁতে এইটো বেলেগ কথা, সকলোৱে নিজৰ নিজৰ। কিন্তু জনগোষ্ঠীটোৰ কাৰণে কাম কৰিবলৈ হ'লে ৰাজনীতি কৰিলে নহ'ব। ৰাজনীতিত যদি যোগদান কৰোঁ, জনগোষ্ঠীয় সমস্যাবিলাক আমি আঙুলিয়াই দিবলৈ যাওঁতে বাধ্যবাধকতাত আহি যাব। এতিয়াতো আমি বাধ্যবাধকতা নাই আমাৰ, আমি জনগোষ্ঠীটোৰ স্বাৰ্থত কাম কৰিবলৈ ওলাই আহিছোঁ, অসমৰ স্বাৰ্থত কাম কৰিব ওলাই আহিছোঁ। এতিয়াতো আমাৰ বাধ্যবাধকতা নাই, আমি যি হ'লেও ক'ব পাৰোঁ, যি হ'লেও কৰিব পাৰোঁ। যদি মই পদলেখন কৰিবলগীয়া হয় তেতিয়াতো নহ'ব, সেইটোতো সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থ। মই কি ক'লোঁ আপোনাক, ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি মই কেতিয়াও জনসাধাৰণক বিপথে পৰিচালিত নকৰোঁ। আগন্তুক পৰিকল্পনাবোৰ কেনেধৰণৰ? কাই যদি একো সুফল আকৌ দিব নোৱাৰে, একেটা বস্তুকে পুনৰাবৃত্তি হৈ থাকিব, একেখন আন্দোলনকে পুনৰাবৃত্তি হৈ থাকিব, ইয়াৰ আগৰবাৰো একো ফলপ্ৰসূৰ সম্ভাৱনীয়তা নাছিলে, এইবাৰো ফলপ্ৰসূৰ সম্ভাৱনীয়তা খুবেই কম দেখিবলৈ পোৱা গৈছে। আন্দোলনখন কি হ'ব আচলতে? কিন্তু যদি আমি একেই ধাৰা পাই থাকোঁ, একেই উত্তৰ পাই থাকোঁ, একেই অভিমত পাই থাকোঁ, আকৌ বঞ্চিত হ'ম। সেইটোৱে জাতি বঞ্চিত হৈ আছে। সেইটোৱে আচল মূল বিষয়টোৱে সেইটো। এতিয়া আইনী প্ৰক্ৰিয়াটো চলি আছে আমাৰ সমান্তৰালভাৱে। সুপ্ৰিম কোৰ্টৰ ওপৰততো আমি আস্থা বিশ্বাস ৰাখিবই লাগিব। চিধা কথা, ফলপ্ৰসূ ৰূপ নোপোৱালৈকে কি কৰিবা? আন্দোলন কৰিম। এফালে আইনী যুঁজ চলি থাকিব, এফালে আন্দোলনৰ কাৰ্যসূচী। ল'ৰাই আন্দোলনে কৰিব নেকি বাৰু? উঠি অহা প্ৰজন্মই আন্দোলনে কৰিব নেকি বাৰু? নহয়, সেইটো তাৰ সমান্তৰালভাৱে এতিয়া আমি মেট্ৰিক যেতিয়া হায়াৰ ছেকেণ্ডেৰী এতিয়া ৰিচেণ্ট এক্সামৰ পৰীক্ষা হৈ আছিলে, সেই সময়ত কিন্তু আমি আন্দোলন নাই কৰা। আজি যে আন্দোলনটো এতিয়া আৰম্ভ হৈছে, তাত এতিয়া বিভিন্ন সময়ত সমালোচনা কৰাও দেখা যায় যে আন্দোলনটো স্থিমিত হৈ গ'ল। কিন্তু আমি সেই কথাখিনিক লক্ষ্য ৰাখি শৈক্ষিক দিশটো যাতে বেয়া নহয়, সেইখিনি লক্ষ্য ৰাখিহে আমি সেই পৰীক্ষা হৈ থকা সময়খিনিত আমি আন্দোলন নকৰিলোঁ। আগন্তুক পৰিকল্পনা কেনেধৰণৰ? আইনী প্ৰক্ৰিয়া চলি থাকিব, ৰাজপথ সংগ্ৰাম চলি থাকিব, একদম স্পষ্ট কথা। সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, ন্যায়ালয়ৰ ওপৰত, আৰু আশা কৰোঁ আমি জয়ী হ'ম। পৰৱৰ্তী বিশেষজন লৈ মই তেজস্বিনী কৰে পুনৰ আপোনালোকক কাষ চাপিম। তাৰ বাবে চাই থাকিব প্ৰতিবিম্ব লাইভৰ বিশেষ অনুষ্ঠান। ধন্যবাদ।